নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মামাৰ যি বিভিন্ন ধৰণৰ পৰিভাষা আছে আপোনালোকে জানে, এয়া ৰামায়ণ মহাভাৰতৰ পৰা আৰম্ভ কৰি বৰ্তমান যুগলৈকে। গতিকে শকুনিও আছিলে, কৃষ্ণও আছিলে, হয়নে নহয়? আৰু এটা মামা এতিয়াও আছে, এইটো কোন জানেনে? এই ৰেল ষ্টেচনত আপুনি ৰেল যেতিয়া সফৰ কৰিব, মইতো কেতিয়া মোৰতো টোপনি নহ'ব, আজিও বোলে আছে তেনেকুৱা ব্যৱস্থা, বিশেষকৈ ৰাজধানীত আপুনি টিকেট নকটাকৈও যাব পাৰে, য'ৰ খুচি তাতেই যাব পাৰে। মোৰ এটা টেনশ্যন আছিলে, বিশেষকৈ উজনিৰ পৰা যেতিয়া আপুনি গুৱাহাটীত গৈ পাব, বা একেবাৰে বঙাইগাঁৱৰ পৰা যদি আপুনি গুৱাহাটী আহি পায়, তো গুৱাহাটীততো বহুত বেছি চেকিং হ'ব। তো অলপতে শুনিছোঁ যে তাত নাকি কোনো সেইবিলাক টেনশ্যন নাই, যদি আপুনি টিটিক পইচাটো পে'মেণ্ট কৰি দিয়ে। গতিকে তেওঁলোকৰ চেনেলটো ইমান বঢ়িয়া, বহুত টিকেট নিবিচাৰিবতো, কাৰণ এটা কোড আছে, কোডটো ক'লে বাছ হৈ গ'ল, বিন্দাছ আপুনি ওলাই যাব পাৰিব। মানে হাফ ৰেটত আপুনি ৰাজধানীত বা বেলেগ ট্ৰেইনত হাফ ৰেটত, মই শুনিছোঁ হাফ ৰেটত। মই অৱশ্যে এইটো নকওঁ যে আপোনালোকে সেইটো এক্সপেৰিমেণ্ট কৰিব, এইটো ৰিস্ক ফেক্টৰ আপোনালোকৰ ওপৰত, শ্বেয়াৰ মাৰ্কেটৰ নিচিনাকৈ। তো বিভিন্ন সময়ত বিভিন্ন হৈছে। আমি যোনটো পাইছোঁ, মামাই মানে মৰম কৰে, আৰু মামী সাধাৰণতে অলপ কাঢ়া থাকে। আমি আমাৰ ৰাজনীতিক পথাৰতো দেখিছোঁ, মামী অলপ গহীন, ফটুৱা কথা নাপাতে, মামাহে পাতে। আপোনালোকে কেতিয়াবা পাইছে নেকি? জানে আৰু মামী কোন? একজনে মামী, একজনে মামা। মামী কিন্তু কেতিয়াও ফটুৱা কথা নাপাতে। সাধাৰণতে মোৰ সৌভাগ্য, মই কিন্তু মামাৰ মৰম পাইছোঁ আৰু মামীৰো মৰম পাইছোঁ। বিশেষকৈ এক দুইজন মামীৰ মৰমটো বহুত পাইছোঁ, এইটো মই কেতিয়াও পাহৰি নাযাওঁ। এতিয়া মূল কথালৈ আহোঁ। ধৰি লওক আমাৰ কি আছিলে, ধৰি লওক মামা যেতিয়া চাকৰি পালে, সাধাৰণতে প্ৰেক্টিছ সেইটোৱে আছিলে, তেতিয়া ভাগিনে আবদাৰ কৰে, কিবা এটা মানে খানা এটা খাম, বোলে ভোজ এটা খাম, মাংসকে আনা, তেনেকুৱা থাকে। বা যদি দেখোঁ যে নাই চাকৰি যথেষ্ট ভাল কিবা এটা চাকৰি হৈছে, তেতিয়া আমি কওঁ না কাপোৰো লাগিব, কিন্তু খানাও খাম, কাপোৰো লাগিব। তো সেইটো আমাৰ মামাৰ ওপৰত এটা আবদাৰ আছিলে, আৰু মামা সেইমতে দিছে। আমি দেখিছোঁ যে না, মামাটো এতিয়া সংস্থাপিত হ'ল, ভালকৈ সংস্থাপিত হৈছে। তো কি ধৰণে সংস্থাপিত হৈছে নিৰ্ভৰ কৰে তাৰ ওপৰত আমি তেওঁৰ পৰা বিচৰাটো, আৰু তেখেতে সেইমতে দিছিলে। কিন্তু আপোনালোকে একজন স্বাভিমানী অসমীয়া বুলি নকওঁ আৰু, কাৰণ স্বাভিমানী অসমীয়া কেইজন আছে মোৰতো সন্দেহ আছে। যি অৱস্থা বজাৰত, স্বাভিমানী ভাগিন হিচাপে আপুনি কওকচোন, অন্তৰৰ পৰা নাৰী সশস্ত্ৰীকৰণৰ নামত আপোনাৰ মামাই ক'ৰবাৰ পৰা ধাৰ ঋণ কৰি কিবা কিবি ফাং ফুং কৰি আমাকে উল্টা আকৌ ঋণগ্ৰস্ত কৰি যদি আমাক কিবা দিয়ে, আমি কি এইটো লোৱা উচিত নেকি কওকচোন বাৰু? হ'ব পাৰে জানো কেতিয়াবা? কাৰণ মই ইয়াৰ আগতে এপিছ'ডত কৈছোঁ, আজিৰ এপিছ'ডত কালেকশ্যন আছে, সেইকাৰণে বাৰে প্ৰতি কৈ আছোঁ। আমি সাধাৰণতে খুব ইণ্টাৰেষ্টিং আৰু একদম ডেছপাৰেটলি ভিডিঅ'বিলাক বনাওঁ, কাৰণ আমি দেখিছোঁ, ইয়াৰ আগতো আমি ব্যাখ্যাত কৰিছোঁ যে বিহাৰী মহিলাতকৈ অসমৰ মহিলা ভেলু কম, বজাৰৰ ভেলুটো কম। কি বজাৰ মানে কি জানেনে? তাত 10,000 টকা, আমাৰ ইয়াত এতিয়া 9,000 টকা হৈছে। তো বুজি পাইছে আৰু কোন মহিলাৰ ভেলু কিমান। তাৰমানে সেইটো তেওঁলোকে কেলকুলেট কৰি লৈছে। সেইটোক লৈ কিন্তু কোনো যিকেইটা ভাগিনে পইচা লৈ আছে 9,000, তেওঁলোকে কিন্তু প্ৰতিবাদ কৰা নাই। বিহাৰত যেনেকৈ দিছিলে নীতিশ কুমাৰে, আপুনি কেলৈ নিদিব? আপোনাকো দিব লাগে। সেইটো মামাও ভাল চাকৰি পাইছে, এইটো মামাতো তাৰ পৰা যদি সেইটো অমুক বস্তু লৈছোঁ, তেওঁৰ পৰাতো মেখেলা লাগিব, দামী মেখেলা লাগিব, বাকী চাদৰ লাগিব। তো আবদাৰটো তেনেকৈ হ'ব লাগে, কিন্তু সেইটোক লৈ কিন্তু কোনো কথা নহয়, যিকে দিছে তাকে হৈছে। আৰু বেয়া নাপাব, কথাটো শুনাত বেয়া, কাৰণ বেলেগ এংকাৰে এই ধৰণৰ ভাষাত কথা নাপাতে। এয়া হ'লগৈ যিবিলাক মহিলা, নাৰী দেহাৰ ব্যৱসায় কৰি আছে নহয়, মই ভাবোঁ তেওঁলোকৰ ইণ্টিগ্ৰিটিটো অলপ হেৰি নেকি, কাৰণ সেইটো এটা কিন্তু তেওঁৰ এটা পৰিশ্ৰম।
এটা মানসিক শাৰীৰিক যন্ত্ৰণা ভোগাৰ পিছতে তেওঁ কিন্তু এটা পাৰিশ্ৰমিক পায়। কিন্তু কোনোবা মহিলাই বিনা পৰিশ্ৰমিক যদি সেনেকৈ পায় কি হ'ব? হয়, এতিয়া মোটা মানুহৰ কাৰণে এটা কিন্তু মই স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ এতিয়াৰ পৰা হুঁচিয়াৰ। এই যে ৰাতিপুৱা 3 বা 4 বাৰকৈ চাহ বিচাৰে নহয়, চাহ তাহ নিবিচাৰিব, সাৱধান। আৰু গোটেই দিনটোত খানা একবাৰহে পাব। তাৰমানে সেইটোৱে মানে জলভোজৰ পৰা আৰম্ভ কৰি চব সেইটোৱে কি দিব সেইটো আপোনাক, মানে আপুনি মাৰ ভাত খাবলৈ সময় আহি গ'ল। গম পাইছেনে? আমাৰ বাইদেউহঁতে এটা পেইন লৈ আছে যোনটো মামাক ব্যক্ত কৰিব পৰা নাই। এয়া মই কৈ দিছোঁ, এয়া হ'লগৈ এই যে 60 টকাকৈ যে আপোনাৰ দাম বৃদ্ধি হ'ল নহয় গেছ চিলিণ্ডাৰৰ। ক'ত কোনো মহিলা মৰ্চা, স্মৃতি ইৰাণী বাগেৰা কোনোবা ওলাইছে নেকি? নাই ওলোৱা। চিলিণ্ডাৰ লৈ ওলোৱা নাই। গতিকে আপুনি এসাঁচে পাব, এসাঁচে পাব। এই যে চাহটো কেনেকৈ হ'ব জানেনে? এই যে ডেকচিত আপোনাৰ পানীটো দিব নহয়, এই যে গৰম পানীটো আপোনাৰ হাত পুৰিলে পৰিব আৰু আপুনি চিধা কাপ সোমাই সেনেকৈ ওলাই ল'ব, অলপ চিটিকি দিব, সেইটোকে চাহ আপোনাৰ হৈ গ'ল। আৰু এবাৰেই হ'ল কিন্তু এই যে টিভি চোৱা চাহ তাহ নহ'ব। আৰু এতিয়া মাৰ ভাত, কাৰণ আপুনিতো পালে, কিন্তু বাকী বস্তু কিনিব কেনেকৈ? বাকী বস্তু কেনেকৈ কিনিব? তাত কি হৈছে, আপোনাক কি দিয়া হ'ব? মাৰ ভাত দিয়া হ'ব, এটাই আইটেম। মাৰ ভাতৰ ওপৰত আপুনি জলকীয়া দিয়ক, নিমখ দিয়ক, কি দিয়ক সেইটো বনাই আমাৰ ইউৰোপিয়ানৰ নিচিনা চুপ বনাই খাই দিয়ক। আৰু ভাতটো কেনেকৈ খাব আপোনালোকৰ? তেনেকুৱা অৱস্থা। এটা সময়ত অসমৰ কৃষকৰ এতিয়াও আছে, নথকা নহয়। কেনেকৈ ভাত খাইছিলে জানেনে? চব্জি নাই। যদি কোনোবা দিন মাছ পাই গ'ল তোমাৰ সেইটো লটাৰী, আৰু চব্জি নাই, তেওঁলোকে খাইছিলে জালুক লৈছিলে, বাওঁফালে কামোৰ এটা দিলে, খালে, সেইটো জ্বলাটো লাগি আছে তেতিয়া এনেকৈ ভাতটো ঠেলি থাকে আৰু ভিতৰত সেইটো যায়, সেইটো চাইড ক্লিয়াৰ হোৱাৰ পিছত আকৌ সোঁফালে দিব। তেনেকৈ আমাৰ কৃষক গাঁৱৰ মানুহে খাইছিলে, দুখীয়া মানুহে। তো গতিকে কোনোবাই ঋণ লৈ যদি আপোনাক পইচা দিছে, সেইটো যে আপোনাৰ ওপৰত, আপোনাৰ প্ৰজন্মৰ ওপৰত, নতুন প্ৰজন্মৰ ওপৰত, ল'ৰা ছোৱালীৰ ওপৰত যে এইটো এটা ঋণৰ বোজাটো বছৰে বছৰে বাঢ়ি আছে, খবৰ আছেনে? তো গতিকে ভৱিষ্যত প্ৰজন্ম কিন্তু এই যে আমাৰ ভাগিনসকলে যে টকা লৈছে নহয়, তাক কিন্তু কেতিয়াও মাফ নকৰে। আজি ইয়াতে শেষ কৰিছোঁ। ভাল লাগক বেয়া লাগক ভিডিঅ' শ্বেয়াৰ কৰিব, কাৰণ সেইটো জনাৰ দৰকাৰ আপোনালোকৰ। লাইক কমেণ্টছৰ লগত ছাবস্ক্ৰিপশ্যন কৰিবলৈ প্লিজ নাপাহৰিব।